আমি ইংৰাজী নৱবৰ্ষ 2022 উপলক্ষে আপোনালোক সকলোলৈ মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত ইতিমধ্যে আপোনালোকে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। কেইবাগৰাকীও আমাৰ দুইটা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ অধ্যক্ষ যিগৰাকী ভাৰতবৰ্ষৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া বন্দ্যোপাধ্যায় ডাঙৰীয়া আছে আৰু ৱাটাৰৱেজৰে আমাৰ এগৰাকী এডভাইজাৰ আছে সুনীল সিং ডাঙৰীয়া আৰু আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ জইণ্ট ছেক্ৰেটাৰী পাণ্ডিয়ান ডাঙৰীয়া আছে আৰু গুৱাহাটীস্থ আমাৰ দুইটা বিভাগৰ ইয়াত বহু বিষয়া উপস্থিত আছে। পোনপ্ৰথমে মই গুৱাহাটীত থকা প্ৰতিগৰাকী সাংবাদিক বন্ধুক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছে আমাক উৎসাহিত কৰিবৰ বাবে। ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি এই অভাজনে ভাৰত চৰকাৰৰ দুইটা মন্ত্ৰালয় পৰিচালনা কৰাৰ আজি দায়িত্ব লাভ কৰিছোঁ। আপোনালোক সকলোৰে শুভেচ্ছা আছে, মৰম চেনেহ আছে। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ আশীৰ্বাদ মৰম চেনেহৰ বাবে এইবিলাক সম্ভৱ হৈছে। মই আগন্তুক দিনত মাননীয় মোদী ডাঙৰীয়াৰ নিৰ্দেশনাৰ ভিত্তিত আপোনালোক সকলোৰে সহযোগত ভাৰতবৰ্ষৰ জনগণৰ সহযোগত দুইটা মন্ত্ৰালয়ৰ যিকেইটা মূল লক্ষ্য উদ্দেশ্য ইয়াক পূৰণ কৰাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আৰু উত্তৰ পূৰ্বাঞ্চলতো এই দুইটা মন্ত্ৰালয়ৰ তৰফৰ পৰা কি কৰাৰ পৰিকল্পনা আছে ইতিমধ্যে আমাৰ দুইটা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে আপোনালোকক ফিল্ম প্ৰদৰ্শন কৰি আৰু আপোনালোকৰ হাতত যিখিনি পুস্তিকা আপোনালোকৰ হাতত অৰ্পণ কৰা হৈছে ইয়াৰ যোগেদি গোটেই তথ্যবিলাক আৰু আগন্তুক দিনৰ পৰিকল্পনাৰ সন্দৰ্ভত আপোনালোকক অৱগত কৰা হৈছে। আমি সকলোৱে এটি কথা মৰ্মে উপলব্ধি কৰোঁ, যদি ইংৰাজৰ শাসনকালত এই ব্ৰহ্মপুত্ৰ বুকুৱেদি সেই সময়ত আমাৰ উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত সামগ্ৰীবিলাক দেশ বিদেশলৈ ৰপ্তানি হৈছিল আৰু আজিৰ তাৰিখত নোহোৱাৰ কাৰণ কি? এই প্ৰশ্ন প্ৰতিগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ। গতিকে এই প্ৰশ্নৰ প্ৰত্যুত্তৰ দিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দায়িত্ব লোৱাৰ পাছৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিৰ প্ৰতি দৃষ্টি ৰাখি আৰু এই অঞ্চলৰ ৰাইজৰ যিখিনি গুণ, যিখিনি এই উত্তৰ পূৰ্বাঞ্চলৰ সমাজ জীৱনত যিখিনি উন্নত মানৱ সম্পদ আছে এই সকলোবিলাক কথা লক্ষ্য ৰাখিয়ে তেখেতে এই অঞ্চলটোক ভাৰতবৰ্ষৰ উল্লেখযোগ্য অঞ্চল হিচাপে গঢ়ি তোলাৰ তেখেতে যি লক্ষ্য স্থিৰ কৰিলে আৰু কেৱল উত্তৰ পূৰ্বাঞ্চলেই নহয় ভাৰতবৰ্ষৰ 130 কোটি জনগণক উত্তৰ পূৰ্বাঞ্চলৰ সন্দৰ্ভত বিতংভাৱে ইয়াৰ শক্তি সম্ভাৱনা সম্পদৰ সন্দৰ্ভত ইয়াৰ গুণৰাজিৰ সন্দৰ্ভত যিখিনি কথা অৱগত কৰিলে ইয়াৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ জনগণৰ দৃষ্টিভংগী সলনি হৈছে আৰু সকলোৱে উত্তৰ পূৰ্বাঞ্চললৈ অহাৰ প্ৰৱণতা প্ৰদৰ্শন কৰিছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ উদ্যোগত তেখেতে যেনেধৰণে উত্তৰ পূৰ্বাঞ্চলক আপোনালোকে সকলোৱে দেখিছে, তেখেতে দেশ বিদেশৰ মাটিত যেতিয়াই সম্বোধন কৰিছে তেতিয়াই উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ইয়াৰ যিখিনি প্ৰাকৃতিক সম্পদ সম্ভাৱনা আছে, ইয়াৰ যিখিনি মানৱ সম্পদ আছে, ইয়াত যিখিনি জল সম্পদ আছে, ইয়াৰ যিখিনি বন সম্পদ আছে, ইয়াৰ সুন্দৰ যিটো জলবায়ু আছে, ইয়াৰ যিটো জৈৱ বৈচিত্ৰ্যৰ শক্তি আছে, এই সকলোবিলাক কথা আজি তেখেতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ জনগণক
স্পষ্টভাৱে আজি যোৱা 7 বছৰে নিৰন্তৰভাৱে জনাই আহিছে আৰু আমাকো এই নিৰ্দেশনা প্ৰেৰণ কৰিছে যে উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। দেশৰ অষ্টলক্ষ্মী হিচাপে তেখেতে এই অঞ্চলক গণ্য কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ কান্ধত এটা গুৰু দায়িত্ব অৰ্পণ কৰিছে। তেখেতে কৈছে এনি মানে নৰ্থ ইষ্ট কেৱল নহয়, এনি হৈছে নিউ ইঞ্জিন ফৰ ইণ্ডিয়াছ গ্ৰোথ, অৰ্থাৎ আত্মনিৰ্ভৰ ভাৰত আৰু ভাৰতবৰ্ষক পৃথিৱীৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, ইঞ্জিনৰ ভূমিকা পালন কৰিব পাৰে। সেইকাৰণে তেখেতে এক্টিভ পলিচিৰ যোগেদি এই অঞ্চলক চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে এটা ভাল সম্বন্ধ গঢ় দিয়াৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ ফলশ্ৰুতিত আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই প্ৰাণ পাই উঠিছে। সকলো ৰাজ্যই দক্ষিণ পূব এছিয়াৰ বিভিন্ন চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বিভিন্ন কৰ্মক্ষেত্ৰত বন্ধুত্ব স্থাপন কৰাৰ বাবে ভাৰত চৰকাৰ সহযোগত অগ্ৰসৰ হৈছে। গতিকে সেইবাবে আমিও আমাৰ দুইটা মন্ত্ৰালয়ৰ তৰফৰ পৰা যিখিনি কৰিব লগা আছে সেইখিনি কৰাৰ আমি মন বান্ধিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য চৰকাৰক আমি আন্তৰিকতাৰ আহ্বান জনাইছোঁ, কাৰণ ভাৰত চৰকাৰৰ প্ৰতিটো কাম ৰাজ্য চৰকাৰৰ সৈতে মিলিহে কৰে। কেন্দ্ৰীয় ৰাজ্যৰ উভয় প্ৰচেষ্টাত জনগণক সেৱা আগবঢ়োৱা যায়। গতিকে সেইবাবে আমাৰ যিটো সাংবিধানিক বিধি ব্যৱস্থা আছে, এই ব্যৱস্থা অনুযায়ী ৰাজ্য চৰকাৰ কৰণীয়, কেন্দ্ৰীয় চৰকাৰ কৰণীয় দুইটা এই দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে মিলিত প্ৰচেষ্টাৰে জনগণৰ সহযোগত বিভিন্ন আমি আঁচনিবিলাক ৰূপায়ণ কৰোঁ। গতিকে আজিও সেই দৃষ্টিভংগীৰে আপোনালোকৰ সন্মুখত প্ৰায় আধা ঘণ্টা 40 মিনিট সময় দুইটা মন্ত্ৰালয়ে কি কৰিব লগা আছে, কি আঁচনি আছে আৰু এই আঁচনিবিলাক কেনেধৰণে উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিভিন্ন ৰাজ্যত ৰূপায়ণ কৰাৰ দৃষ্টিভংগী ৰখা হৈছে, লক্ষ্য স্থিৰ কৰা হৈছে, এই কথাবিলাক আমাৰ তৰফৰ পৰা আপোনালোকক জনোৱা হ'ল। মই ভাবোঁ সাংবাদিক বন্ধুসকলে নিশ্চিতভাৱে আপোনালোকৰ হাতত অৰ্পণ কৰা সেই পুস্তিকাসমূহ আপোনালোকে অধ্যয়ন কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 5 কোটি জনগণক আপোনালোকে অৱগত কৰিব আৰু উঠি অহা প্ৰজন্মকো আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলৰ ইঞ্জিনৰ ভূমিকা দায়িত্ব পালন কৰাৰ বাবে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে নিজক তেনেধৰণে দক্ষতা সম্পন্ন, যোগ্যতা সম্পন্ন মানৱ সম্পদ হিচাপে যাতে গঢ় দিব পাৰে, তেনেধৰণে তেখেতসকলে কঠোৰ পৰিশ্ৰমৰ যোগেদি নিজক প্ৰস্তুত কৰিব পাৰে, এই ক্ষেত্ৰত আপোনালোকে যেন তেখেতসকলক উৎসাহিত কৰে। কাৰণ ব্ৰহ্মপুত্ৰৰ আৰু বৰাক লগতে উত্তৰ পূৰ্বাঞ্চলৰ আৰু বহু নদী আছে, যিবিলাক নদী পোনপটীয়াভাৱে বংগোপসাগৰৰ সৈতে চামিল হৈছে। আৰু ঠিক তেনেধৰণে ভাৰতবৰ্ষৰ গংগা নেশ্যনেল ৱাটাৰৱেজ নম্বৰ 1, নেশ্যনেল ৱাটাৰৱেজ নম্বৰ 2 ব্ৰহ্মপুত্ৰ, এই দুখন প্ৰধান নদী বৃহত্তৰ ভাৰতবৰ্ষৰ এটা এলেকাৰ জনগণক সেৱা আগবঢ়াই আহিছে। গংগাৰ জৰিয়তে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগল, আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰৰ যোগেদি ইয়াৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থান কৰা প্ৰতিখন ৰাজ্যৰ জনগণক এই দুইখন নদীয়ে ভাৰতবৰ্ষৰ এটা মূল প্ৰান্তক বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। ইয়াৰ বায়ুমণ্ডল বিশুদ্ধ কৰাৰ ক্ষেত্ৰতে হওক, মাটি সাৰুৱা কৰাৰ ক্ষেত্ৰতে হওক, ইয়াৰ নদীৰ দুই পাৰে সভ্যতা সংস্কৃতিক গঢ় দিয়াৰ ক্ষেত্ৰতে হওক, এই দুইখন নদীয়ে এটা প্ৰধান ভূমিকা পালন কৰি আহিছে। ঠিক তেনেধৰণে অন্যান্য উপনদীবিলাকেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নদীৰ দাঁতিতেই মানৱ সভ্যতা উৎপত্তি হৈছিল, তাহানিৰ পৰা আমি অধ্যয়ন কৰিছোঁ। গতিকে আজিৰ তাৰিখত নদীৰ সদব্যৱহাৰ যাতে হয় মানৱ সভ্যতাৰ বিকাশৰ বাবে, মানৱ সমাজৰ বিকাশৰ বাবে, তাৰ বাবে আমি নদীক সদব্যৱহাৰ কৰিব লাগিব। আৰু সেইবাবে ব্ৰহ্মপুত্ৰৰ গভীৰতাৰ পূৰ্বতে সেই সমস্যা নাছিল ইংৰাজৰ শাসনকালত। পৰৱৰ্তী সময়ত ভূকম্প হ'ল, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত আৰু বিভিন্ন ৰাজ্যত বনাঞ্চল ধ্বংস হোৱাৰ বাবেও বিভিন্ন ধৰণৰ প্ৰকৃতিৰ ৰূপৰেখা পৰিৱৰ্তন হ'ল, ফলত ব্ৰহ্মপুত্ৰৰ নদীৰ গভীৰতা নাইকিয়া হ'ল। নাইকিয়া হোৱাৰ লগে লগে ইয়াত কাৰ্গো ভেছেল, গধুৰ কাৰ্গো ভেছেল ইয়াত পৰিবহণ কৰাটো
অসুবিধা আহি পৰিল সমান্তৰালভাৱে গংগাটো তেনেই অৱস্থা হ'ল গতিকে এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত তেখেতে আমাক নিৰ্দেশনা দিছে দুইখন নদী খনন কাৰ্য তোমালোকে সম্পূৰ্ণ কৰা ইয়াৰ গভীৰতা বৃদ্ধি কৰা যাতে মালবাহী জাহাজ প্ৰায় ১,৫০০ পৰা ২,০০০ মেট্ৰিক টন বিভিন্ন ধৰণৰ সামগ্ৰী কঢ়িয়াব পৰা জাহাজ যাতে চলাচল কৰিব পৰা যায় তাৰ বাবে নদীৰ ন্যূনতম গভীৰতা ২.৫ মিটাৰ পৰা ৩ মিটাৰলৈকে বৃদ্ধি কৰিব লাগিব অৰ্থাৎ ১০-১১ ফুট হ'ব লাগিব নদীৰ গভীৰতা তেতিয়াহে ১,৫০০ পৰা ২,০০০ মেট্ৰিক টন জাহাজ চলাটো সম্ভৱ হ'ব তেতিয়াহে আমি আমাৰ উৎপাদিত সামগ্ৰী বিশ্ব বজাৰৰ লগতে ভাৰতবৰ্ষৰ অন্যান্য কষ্টেল জোন ৭,৫০০ কিলোমিটাৰ এই যিটো সাগৰীয় উপকূলত অৱস্থান কৰা ৰাজ্য তাত আমি যাতে এইবিলাক আমাৰ বেপাৰ বাণিজ্য আমি আগুৱাই নিব পাৰোঁ আমাৰ উৎপাদিত সামগ্ৰী আমি বিক্ৰী কৰিব পাৰোঁ ঠিক তেনেধৰণে হালদিয়াৰ পৰা দেশ বিদেশলৈ চিটাগ্ৰাম আৰু মংলা পোৰ্টৰ যোগেদি আমি দেশ বিদেশলৈ যাতে আমাৰ উৎপাদিত সামগ্ৰী পঠিয়াব পাৰোঁ ঠিক তেনেধৰণে আমাক যিখিনি প্ৰয়োজনীয় সেইখিনি আমি আমদানি কৰিব পাৰোঁ আমদানি আৰু ৰপ্তানি এই ক্ষেত্ৰত আমাৰ আপোনালোকে জানে ইতিমধ্যে আমাৰ বক্তব্যত কৈছে 95% বাই ভলিউম এই ভাৰতবৰ্ষৰ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ এই মন্ত্ৰালয়ৰ দ্বাৰা সম্পূৰ্ণৰূপে ইয়াক কাৰ্যকৰী ৰূপ দিয়া হয় ভাৰতবৰ্ষৰ অৰ্থনীতি বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত এজ এ বিগেষ্ট ট্ৰান্সপৰ্টাৰ ইন দ্য চি ৰুট এণ্ড দ্য ইনলেণ্ড ৱাটাৰৱেজ এই মন্ত্ৰালয়ে গুৰু দায়িত্ব বহন কৰি আহিছে বাণিজ্য মন্ত্ৰালয়ৰ সৈতে অন্যান্য আমাৰ ট্ৰান্সপৰ্টাৰসকলৰ সৈতে মিনিষ্ট্ৰী অফ ৱাটাৰৱেজ মিনিষ্ট্ৰী অফ ৰোডৱেজ ৰেলৱেজ এয়াৰৱেজ এনেধৰণে বিভিন্ন মন্ত্ৰালয়ৰ সহযোগত বাণিজ্য মন্ত্ৰালয়ৰ সহযোগত আমি যৌথভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষৰ এক্সিম কাৰ্গো অৰ্থাৎ ভাৰতবৰ্ষৰ আমদানি ৰপ্তানি এই গোটেই বিষয়টো আগুৱাই নিয়াৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰি অহা হৈছে দায়িত্ব নিষ্ঠাৰে পালন কৰি অহা হৈছে গতিকে সেইবাবে মই ভাবোঁ যে আগন্তুক দিনত নিশ্চিতভাৱে ভাৰত চৰকাৰৰ তৰফৰ পৰা যি সংকল্প গ্ৰহণ কৰা হৈছে ব্ৰহ্মপুত্ৰক সদব্যৱহাৰ কেনেধৰণে কৰিব পাৰি শদিয়াৰ পৰা ধুবুৰীলৈকে ধুবুৰীৰ পৰা হালদিয়ালৈকে এই দীঘল পথছোৱা যাতে আমাৰ জাহাজ চলাচল কৰিব পৰাটো সম্ভৱ হয় কাৰ্গো ভেছেলে হওক পেছেঞ্জাৰ ভেছেলে হওক ৰিভাৰ ক্ৰুজে হওক চি প্লেন লেণ্ডিঙে হওক আৰু বিভিন্ন ধৰণৰ টুৰিজিম ছেক্টৰতো তেনেধৰণে আমি ইয়াক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়াৰ বাবে যিখিনি পৰিকল্পনা হাতত আছে তাক আমি কাৰ্যকৰী কৰিব পাৰোঁ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিভাগৰ তৰফৰ পৰা এইখিনি পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আগন্তুক দিনত আপোনালোক সকলোৱে সহযোগত এইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব ঠিক তেনেধৰণে আয়ুষ মন্ত্ৰালয়ে ইতিমধ্যে আমাৰ পাণ্ডিয়ান ডাঙৰীয়া আপোনালোকক ক'লে যে বৰ্তমান কোভিড-19 পেণ্ডেমিকৰ বিৰুদ্ধে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশনাত আমাৰ ভাৰত চৰকাৰ দুইটা মন্ত্ৰালয় মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আৰু মিনিষ্ট্ৰী অফ আয়ুষ যৌথভাৱে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তেনেধৰণে এই অভাজনীয় আয়ুষ মন্ত্ৰী হিচাপে আমাৰ তৰফৰ পৰা আমি প্ৰতিগৰাকী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰসমূহৰ স্বাস্থ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় সাহিত্য অঞ্চলৰ মুৰব্বী আৰু যিসকল মাননীয় ৰাজ্যপাল আৰু আমাৰ সচিবৰ তৰফৰ পৰা প্ৰতিগৰাকী মুখ্য সচিব প্ৰতিখন ৰাজ্য চৰকাৰ আৰু প্ৰতিগৰাকী স্বাস্থ্য বিভাগৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি আমি এই কোভিড-19ৰ বিৰুদ্ধে কেনেধৰণে যুঁজ দিব লাগিব আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা যিখিনি আমাৰ এডভাইজৰী সেইবিলাক ইতিমধ্যে আমি লিখিতভাৱে প্ৰেৰণ কৰিছোঁ ইয়াৰ উপৰিও আমাৰ বিভাগৰ তৰফৰ পৰা আয়ুৰক্ষা কিট এই কিট অৰ্থাৎ একোটা আমি তেখেতসকলৰ হাতত ঔষধৰ টোপোলা দিছোঁ যিটো ঔষধৰ টোপোলাত
তাত চৱনপ্ৰাচ আছে, চানচামানি বাটি আছে, অনু তেল আছে আৰু আয়ুষ কোৱাডা আছে। এইকেইটা ব্যৱহাৰ কৰাৰ লগে লগে ইমিউনিটি বুষ্টিং হ'ব আৰু ইমিউনিটি বুষ্টিং যিমান পাৱাৰফুল হয় সিমানেই আমি এই সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিব পাৰিম। সমান্তৰালভাৱে এই মন্ত্ৰালয়ৰ পৰা এইখিনিও আমি আহ্বান জনাইছোঁ যে দৈনিক যোগা কৰিব লাগে আৰু আয়ুষ আহাৰ ভ্ৰমণ কৰিব লাগে। যিটো আয়ুষ আহাৰ মানে আমাৰ এই জলবায়ুত প্ৰতিখন ৰাজ্যৰ নিজা নিজা পদ্ধতিগতভাৱে আমাৰ পৰম্পৰাগত খাদ্য আছে। আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে প্ৰকৃতিত উৎপাদিত শাক পাচলিৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ যিখিনি খাদ্য প্ৰস্তুত হয় জলবায়ু অনুযায়ী, ঠিক তেনেদৰে তামিলনাডুৰ খাদ্য, কেৰালাৰ খাদ্য, কাশ্মীৰৰ খাদ্য, ৰাজস্থানৰ খাদ্য, অসমৰ খাদ্য, অৰুণাচলৰ খাদ্য, ইয়াত যিটো প্ৰাচীন পৰম্পৰাগত খাদ্য সেইটোৱে হৈছে আয়ুষ খাদ্য। এই খাদ্যটো সদায় শৰীৰৰ কাৰণে জলবায়ু অনুযায়ী আমি ইয়াক সদায় গ্ৰহণ কৰি আহিছোঁ আৰু আমি হাজাৰ হাজাৰ বছৰ আমাৰ স্বাস্থ্য তেনেধৰণে সুৰক্ষিত কৰি আহিছোঁ। গতিকে সেইবাবে আয়ুষ আহাৰ গ্ৰহণ কৰি আৰু দৈনিক যোগা কৰি নিজৰ ইমিউনিটি বুষ্টিং কৰাৰ ক্ষেত্ৰত আপোনালোকে উদ্যোগ লওক। আমি তেনেধৰণে পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আয়ুষ ৰক্ষা কিটো আপোনালোকক দিছোঁ, বাল ৰক্ষা কিটো দিয়া হৈছে যাতে আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকে এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে আপোনালোকৰ আজি টোপোলাটোত তাতো আপোনালোক যাতে সদায় প্ৰতিগৰাকী সাংবাদিকে সন্মুখৰ পৰা কোভিড-19 পেণ্ডেমিকৰ বিৰুদ্ধে আপোনালোকে আৰম্ভণিৰ পৰা যুঁজ দি আহিছে নিৰবিচ্ছিন্নভাৱে। গতিকে আপোনালোকে একোজন বলিষ্ঠ যোদ্ধা হিচাপে আপোনালোক সুৰক্ষিত হৈ থাকিব লাগিব, স্বাস্থ্যৱান হৈ থাকিব লাগিব, শক্তিশালী হৈ থাকিব লাগিব। গতিকে আপোনালোকৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে এই আয়ুষ ৰক্ষা কিট আপোনালোকৰ হাতত অৰ্পণ কৰা হৈছে, ইয়াক আপোনালোকে দৈনিক ব্যৱহাৰ কৰিব। গতিকে আগন্তুক দিনত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইখন ৰাজ্য আমি যিহেতুকে জানো ৱেষ্টাৰ্ণ ঘাট আৰু নৰ্থ ইষ্ট ইণ্ডিয়া এই দুইটা জৈৱ বৈচিত্ৰ্যৰ শক্তি কেন্দ্ৰ ভাৰতবৰ্ষৰ বুকুত। ইয়াত বহু প্ৰকৃতিৰ বুকুত বহু ঔষধ গুণসম্পন্ন উদ্ভিদ আছে। এই উদ্ভিদবিলাক প্ৰাচীন কালৰ পৰাই আমাৰ সমাজ ব্যৱস্থাই গ্ৰহণ কৰি আহিছে আৰু প্ৰাচীন যিটো পদ্ধতিগত ঔষধ আমি যিটো ব্যৱহাৰ কৰি আহিছোঁ ইয়াক বিজ্ঞানসন্মতভাৱে পৰীক্ষা নিৰীক্ষা কৰি ইয়াৰ এভিডেন্স ডেভেলপ কৰি আগন্তুক দিনত মানৱ শৰীৰৰ বাবে যাতে সকলো সময়তে উপযোগী হৈ থাকে আৰু বৰ্তমান একবিংশ শতিকা বিজ্ঞানৰ প্ৰযুক্তিৰ এইখন পৃথিৱীত মানুহে যাতে এই ঔষধটো গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত বৈজ্ঞানিক যিবিলাক অধ্যয়ন গৱেষণা ইয়াৰ ওপৰত যিবিলাক ফাইণ্ডিংছ এভিডেন্স ডেভেলপ কৰা হৈছে সেই সাক্ষ্য প্ৰমাণিত এই প্ৰস্তুতিকৰণৰ সন্দৰ্ভত যেতিয়া মানুহ কনভিন্স হ'ব, সন্মান যাব, তেতিয়া স্বাভাৱিকতে মানুহে নিশ্চিন্ত মনে এই ঔষধটো গ্ৰহণ কৰিব পাৰে। সেইকাৰণে 138 ইতিমধ্যে বিভিন্ন প্ৰকাৰ ইয়াৰ ওপৰত ৰিচাৰ্চ হৈছে। যোৱা কোভিড-19 পেণ্ডেমিকৰ সময়ত 1 and 2 দুইটা কালত আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা যিবিলাক এডভাইজৰী দিয়া হৈছিল, যিবিলাক আয়ুষ 64 ঔষধ বিতৰণ কৰা হৈছিল, মাইল্ড আৰু মডাৰেট, এচিম্পটমেটিক, মাইল্ড এণ্ড মডাৰেট আপ টু ডেট এক্সটেণ্ট মানুহৰ জীৱন সুৰক্ষা কৰাৰ ক্ষেত্ৰত ক্ৰিটিকেল ষ্টেজলৈ নোযোৱাকৈ মানুহজনক ৰক্ষা কৰাৰ ক্ষেত্ৰত আয়ুষ 64 উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও তেখেতৰ ভাষণ প্ৰসংগত প্ৰায়ে কৈ আহিছে যে আয়ুৰ্বেদা কাঢ়া ইয়াক ৰাইজে ব্যৱহাৰ কৰিব লাগে। গতিকে সেইবাবে আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষৰ জনগণৰ আমি স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে এইখিনি আমি তেখেতসকলৰ সামগ্ৰী, ঔষধি সামগ্ৰী আমি তেখেতসকলৰ হাতত অৰ্পণ কৰিছোঁ। গোটেই ভাৰতবৰ্ষতেই ৰাজ্য চৰকাৰসমূহৰ সহযোগত এই আয়ুষ ৰক্ষা কিট বিতৰণ কৰা হৈছে। গতিকে আগন্তুক দিনত এই অঞ্চলতো যাতে ৰাইজে এইবিলাক কথাক বিশেষ গুৰুত্ব প্ৰদান কৰে আৰু সঞ্জীৱনী যিটো এপৰ কথা ক'লে, সঞ্জীৱনী এপৰ যোগেদি আমি অধ্যয়ন কৰিছোঁ যে কিমান সংখ্যক মানুহে আমাৰ আয়ুষ 64 বা আমাৰ মিনিষ্ট্ৰী অফ আয়ুষে প্ৰদান কৰা পৰামৰ্শবিলাক গ্ৰহণ কৰি নিজক সক্ষম হৈছিল। ইয়াত আমাৰ প্ৰত্যুত্তৰ হিচাপে আহিছে 89%।
That is the success story of our ministry. 89% look say yes, we got well guarded from this spreading of this virus to our body. To that extent, in the matter of immunity boosting, Ayush product played a very, very pivotal role. And etia amar babe otyonto bhal khobor manoniya pradhanmantri damoria koise tumalok duita montraloy jehetu lokkho uddesho ekei, Ministry of Health and Family Welfare, Ministry of Ayush, গতিকে দুইটা মন্ত্ৰালয় একেলগে গ্ৰাছৰুট লেভেললৈকে তোমালোকে মিলিত হৈ পেলাই ৰাইজৰ স্বাস্থ্য সুৰক্ষা কৰাৰ বাবে কাম কৰা। গতিকে মই ভাবোঁ যে আগন্তুক দিনত কি হ'ল প্ৰব্লেম হৈছে, গতিকে মই আশা কৰিছোঁ মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে আগন্তুক দিনত এই ক্ষেত্ৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজকো বিশেষভাৱে সজাগ আৰু সচেতন কৰি তুলিব। সকলো সুস্থ হৈ থাকক, শক্তিশালী হৈ থাকক, নিৰোগী হৈ থাকক, তাকে আমি কামনা কৰিছোঁ। সদুশেষত আজি আপোনালোকে আহিলে, আপোনালোকৰ ইয়াত উপস্থিতি আমাক উৎসাহিত কৰিছে। মই অসমৰ সাংবাদিক বন্ধুসকলক, উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিক বন্ধুসকলক বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে প্ৰতিটো সময়তে এই অভাজনক আন্তৰিকতাই সহযোগিতা আগবঢ়াই আহিছে, দিহা পৰামৰ্শ দি আহিছে, গঠনমূলক সমালোচনাৰ যোগেদি আমাক সদায় সঠিক পথত আগুৱাই যোৱাৰ বাবে আপোনালোকে উদগনি দি আহিছে। তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু ভৱিষ্যতৰ দিনতো আপোনালোকৰ দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনা মই কামনা কৰিছোঁ। এইখিনি কথাকে কৈ পুনৰবাৰ আজি উপস্থিত থকা প্ৰতিগৰাকী সাংবাদিক বন্ধুসকলক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু 2022 বৰ্ষটো আপোনালোকৰ বাবে অতি শুভ হওক, আপোনালোকে নিৰোগী হৈ থাকক, আপোনালোকৰ পৰিয়ালৰ সৈতে আপোনালোক সুখে শান্তিৰে থাকক আৰু আপোনালোকৰ জীৱন যাত্ৰা সফল হওক, তাকে কামনা কৰি I especially thanks to all my offices, all the way they have come from Delhi, from the Ministry of Ports, Shipping and Waterways and the Ministry of Ayush, and also the local officer available here today. And because of their presence, this particular presentation become very meaningful and effective, I believe, and you will all carry a bag full of this kind of text where all the activities of both the ministries while being represented. I believe going through this particular report you will be benefited, and also you will be able to percolate the idea, vision of Honorable Prime Minister to the ground, and also the future of Northeast to connect the rest part of the world through these waterways, and also taking a very important role by our youth, young generation, for the promotion of many distinct like a medicinal plant and also the herbal garden. Because of this kind of initiative and also the commercial plantation of medicinal distinct saplings, I believe that way our farmers as well as the young generation will be highly benefited commercially also. They could also create avenues for their employment and also create new ways to earn their livelihood with dignity, prestige and pride. With these few words, I again extend my thanks to everybody present here today. Here I know that we have the national media, regional media and also the media connecting the all parts of the Northeast with these few words. बहुत बहुत धन्यवाद। जय हिंद।